সো হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ লৈ আহিছোঁ আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, যি কুৱেশ্যন 2026 ফাইনেল কুৱেশ্যন পেপাৰ দেখা পাব পাৰা। তো কুৱেশ্যনটোত আছে, ইফ cos থিটা প্লাছ sin থিটা ইজ ইকুৱেল টু ৰুট 2 cos থিটা, শ' ডেট cos থিটা মাইনাছ sin থিটা ইজ ইকুৱেল টু ৰুট 2 sin থিটা। তো আমি আগতে যিটো দিয়া আছে সেইটো লৈ লৈছোঁ। এতিয়া কি হয়, বেলেগ বেলেগ টিচাৰে কি কৰে, দুই চাইডে কি কৰে, স্কুৱেৰ কৰি দিয়ে, বথ চাইড স্কুৱেৰ কৰি দিয়ে। তো সেইকাৰণে অংকটো বহুত লম্বা হ'বলৈ ধৰে। তো অকণমান শ্বৰ্ট কৰিবলৈ চেষ্টা কৰি আমি স্কুৱেৰ অবিহনে কৰিম, ঠিক আছে। যিহেতু আমাৰ ৰাইট হেণ্ড চাইডত cos আছে, তো সেইকাৰণে আমি cosটো ৰাইট হেণ্ড চাইডত লৈ যাম, ঠিক আছে। সেইকাৰণে মই চাইনটো ৰাখি দিছোঁ, সমান দি দিলোঁ। ৰুট 2 cos থিটা সেইফালে আছে অলৰেডি, অ'কে। আৰু এই cos থিটাটো সেইফালে গৈ আছে, প্লাছত আছে সেইফালে গ'লে মাইনাছ cos থিটা, অ'কে। এতিয়া কি কৰিব পাৰোঁ চোৱা, sin থিটা ইজ ইকুৱেল টু, ইয়াত দুটাৰ পৰা cos থিটা কমন ল'ব পাৰোঁ, cos থিটা কমন ল'ব পাৰোঁ, অ'কে। ইয়াত থাকিব ৰুট 2 মাইনাছ, ইয়াত থাকিব 1, ঠিকে আছে। এতিয়া চোৱা, আমি যদি প্ৰমাণ কি কৰিব লাগে সেইটো যদি আমি ভালকৈ চাওঁ, চোৱা প্ৰমাণটোত আছে কি, ৰুট 2 চাইনৰ লগত আছে। ডেট মিনছ কি, ইয়াতো কছৰ লগত আছে, ৰুট 2 মাইনাছ 1 যিখিনি আছে সেইখিনি কছৰ লগত আছে। আমি কি কৰিম, এই কছৰখিনি মানে এই কছৰ লগৰখিনি আমি চাইনৰ লগত লৈ আনিবলৈ চেষ্টা কৰিম। তো ইজিলি আমি আনিব পাৰিম, কাৰণ কি cos থিটাৰ লগত এইটো পূৰণ হৈ আছে, এইফালে আহিলে কি হ'ব, sin থিটাৰ লগত হৰণ হৈ যাব। sin থিটা আপন ৰুট 2 মাইনাছ 1 ইজ ইকুৱেল টু সেইফালে থাকিল কি, cos থিটা। এতিয়া চোৱা, এতিয়া হৰ পৰিময় কৰি দিয়া, হৰ পৰিময় কৰি দিয়া, ৰুট 2 মাইনাছ 1 ৰুট 2 প্লাছ 1 sin থিটা, sin থিটা ওপৰত যিহেতু তলত এইখিনি বেছি লিখিছে, সেইখিনি বেছিখিনি ওপৰতো লিখিব লাগিব, ৰুট 2 প্লাছ 1, ঠিকে আছে, ইজ ইকুৱেল টু cos থিটা। এতিয়া চোৱা, ওপৰতো চাইনৰ লগত ৰুট 2 পূৰণ হৈ আছে, তাৰমানে কি ৰুট 2 sin থিটা প্লাছে প্লাছে প্লাছ, চাইনৰ লগত 1 পূৰণ হৈ আছে, কি হ'ব, sin থিটা। এপন ইয়াত তলত এটা সূত্ৰত পৰিছে, a প্লাছ বি হল ইনটু a মাইনাছ বি, বহুত বাৰ আছে সূত্ৰটো, তোমালোকে বহুত বাৰ, গোটেইখিনি অংকত এই সূত্ৰটো আছেই দেখোন। তো এইফালে কি হ'ব, এইফালে হ'ব a স্কোয়াৰ মাইনাছ বি স্কোয়াৰ। এতিয়া চোৱা, সেইফালে cos থিটা আছে, cos থিটা। এতিয়া চোৱা, ৰুট অভাৰ আৰু স্কোয়াৰ কেনচেল হৈ ইয়াত থাকিব 2 মাইনাছ 1 স্কোয়াৰ মানে 1, 2 ৰ পৰা 1 গ'লে 1 থাকিব, তো ইয়াততো আমাৰ লিখিবই নালাগে। ডেট মিনছ কি, ওপৰখিনি এজ এ টিজ লিখি দিম, ৰুট 2 sin থিটা প্লাছ sin থিটা ইজ ইকুৱেল টু সেইফালে আছে কি, cos থিটা। এতিয়া চোৱা, এতিয়া এনচাৰটো আহি যাব, চোৱা, ৰুট 2 sin থিটাটো ৰাখি দিয়া, ৰুট 2 sin থিটা ৰাখি দিয়া, ঠিক আছে, সমান দি দিয়া, cos থিটাৰ জেগাত cos থিটা লিখি দিয়া। আৰু এইফালে sin থিটাৰ কি আছে, প্লাছত আছে, সেইফালে গ'লে মাইনাছৰ হ'ব, তো মাইনাছ sin থিটা। এইটোতো আমাৰ প্ৰমাণ কৰিব দিছিলে, চোৱা, cos থিটা মাইনাছ sin থিটা ইজ ইকুৱেল টু ৰুট 2 sin থিটা, cos থিটা মাইনাছ sin থিটা ইজ ইকুৱেল টু ৰুট 2 sin থিটা। প্ৰুফ, আমাৰ ফাইনেলি প্ৰুফ হৈ গ'ল, অ'কে। আকৌ এবাৰ চাই লোৱা অংকটো।